নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ আসাম জিকেৰ ইম্পৰ্টেণ্ট MCQs আৰু আজি আমি আলোচনা কৰিম শৈলেন বৈশ্যদেৱৰ কিতাপৰ পৰা অলপমান ইম্পৰ্টেণ্ট MCQs। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব। গতিকে এতিয়া আমি MCQsসমূহ আলোচনা কৰোঁ বলক। প্ৰথমটো MCQ আমি লৈছোঁ যে কোন অসমীয়া সাহিত্যিকক শেহতীয়াকৈ অকাডেমি ফেলোশ্বিপেৰে সন্মানিত কৰা হৈছে। অপশ্যনসমূহৰ প্ৰথম অপশ্যন হৈছে নগেন শইকীয়া, দ্বিতীয় অপশ্যন হৈছে ৰীতা চৌধুৰী, তৃতীয় অপশ্যন হৈছে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু চতুৰ্থ অপশ্যন হৈছে নীলমণি ফুকন। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ডক্টৰ নগেন শইকীয়া। আমি পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল। অপশ্যনসমূহ দিয়া হৈছে বেণুধৰ শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা, নলিনীৱালা দেৱী আৰু ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ যতীন্দ্ৰনাথ দুৱৰা। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। বড়ো ভাষাত প্ৰথম অকাডেমি বঁটা বিজেতাৰ নাম। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ মংগল সিং হাজোৱাৰী। 4 নম্বৰ প্ৰশ্নটোত সোধা হৈছে সাহিত্য একাডেমি যুৱ পুৰস্কাৰৰ বাবে বয়সৰ উচ্চ সীমা কিমান। 37 বছৰ নে 30 বছৰ, 35 বছৰ নে 25 বছৰ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গ 35 বছৰ। আমি পিছৰটো চাওঁ। 5 নম্বৰ প্ৰশ্নটো অসম সাহিত্য সভাৰ শেহতীয়া সভাপতি কুলধৰ শইকীয়াই কোন চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ অপশ্যন 2015 বৰ্ষত, হয়নে? 2015 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল কোনে? কুলধৰ শইকীয়াদেৱে। আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটোত সুধিছে 1973 চনত সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিল। 1973 চনত কোনে লাভ কৰিছিল সুধিছে। অপশ্যনসমূহৰ ভিতৰত দিছে নৱকান্ত বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, সৌৰভ কুমাৰ চলিহা আৰু উপৰোক্ত কোনোৱেই নহয়। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ উপৰোক্ত কোনোৱেই নহয়, কাৰণ 1973 চনত সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হোৱা নাছিলে। আৰু মই ইয়াতে লিখি দিছোঁ, আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব যে কোনকেইটা বছৰত এই বঁটা প্ৰদান কৰা হোৱা নাছিলে। 1956 চনত, 1957, 58, 59, 62, 63, 65, 71, 73 আৰু 2013 চনত এই বঁটা প্ৰদান কৰা হোৱা নাছিলে। আৰু এই বঁটা কেতিয়া আৰম্ভ কৰা হৈছিলে দিবলৈ, এইটো বঁটা 1954 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। গতিকে এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে মনত ৰাখিবৰ বাবে। পিছৰটো প্ৰশ্ন চাওঁ আমি। পিছৰটো প্ৰশ্ন 7 নম্বৰ প্ৰশ্নত সোধা হৈছে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰা কোনগৰাকী বিখ্যাত সাহিত্যিক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছিল। আপোনালোকে অপশ্যনসমূহ চাওক। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰটো এলি আহমেদ। 8 নম্বৰ প্ৰশ্নটো চাওঁ আমি। 8 নম্বৰ প্ৰশ্নটোত সোধা হৈছে 2019 চনত সাহিত্য একাডেমি যুৱ পুৰস্কাৰ লাভ কৰা সঞ্জীৱ পল ডেকাৰ চুটিগল্প সংকলনটোৰ নাম কি আছিল। এইপিনে কোন গৈছে নে এইপিনে কি আছে নে চাণক্য নে গ্ৰাছ হোপাৰছ ৰাণ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ অপশ্যনটো এইপিনে কি আছে। এইপিনে কি আছে সঞ্জীৱ পল ডেকাৰ চুটিগল্প সংকলন। আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে 2019 চনৰ সাহিত্য একাডেমি বঁটা কোন অসমীয়া সাহিত্যিকে লাভ কৰিছিল। অপশ্যনসমূহ প্ৰথম অপশ্যন দিছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত, দ্বিতীয় অপশ্যন ডক্টৰ ৰীতা চৌধুৰী, তৃতীয় অপশ্যন অনুৰাধা শৰ্মা পূজাৰী, চতুৰ্থ অপশ্যন এলি আহমেদ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। আমি পিছৰটো প্ৰশ্ন চাওঁ। 10 নম্বৰ প্ৰশ্নত সোধা হৈছে অৰুণাচল প্ৰদেশৰ কোনগৰাকী বিখ্যাত সাহিত্যিকক অসমীয়া ভাষা শিতানত সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল। আপোনালোকে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে জানেই, হয়নে? গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো ইয়েছে দৰ্জে থংচি। আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ। 11 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন। অসম উপত্যকা সাহিত্য বঁটা কোনে লাভ কৰিছিলে। বীৰেন্দ্ৰনাথ দত্তই লাভ কৰিছিল নে মামণি ৰয়ছম গোস্বামীয়ে লাভ কৰিছিল নে ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰিছিল নে নগেন শইকীয়াই লাভ কৰিছিল। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব
অপশ্যন নম্বৰ গ ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াদেৱে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো উইলিয়ামছন মেগাৰ এডুকেশ্যন ট্ৰাষ্ট। আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰ প্ৰশ্নটোত সোধা হৈছে মুনীন বৰকটকী সাহিত্য বঁটাৰ দ্বাৰা কিমান বয়সৰ তলৰ প্ৰতিশ্ৰুতিশীল লেখকসকলক স্বীকৃতি দিয়া হয়? অপশ্যনসমূহত দিয়া হৈছে 45 বছৰ, 40 বছৰ, 35 বছৰ আৰু 25 বছৰ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ অপশ্যন 40 বছৰ। আমি 14 নম্বৰ প্ৰশ্নটো চাওঁ। শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে প্ৰদান কৰে? ভাৰত চৰকাৰে প্ৰদান কৰে নে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্ৰদান কৰে নে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰদান কৰে নে অসম চৰকাৰে প্ৰদান কৰে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ অসম চৰকাৰে প্ৰদান কৰে। 15 নম্বৰ প্ৰশ্নটো চাওঁ। অসম লেখিকা সন্থাই প্ৰদান কৰা বঁটাটোৰ নাম কি? প্ৰবীণা শইকীয়া বঁটা নে মুনীন বৰকটকী বঁটা নে নলিনীৱালা দেৱী সন্মান নে লীলা গগৈ সন্মান? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক প্ৰবীণা শইকীয়া বঁটা। গতিকে আপোনালোকে নিশ্চয় এইখিনি কৰিব পাৰিছে। কিমানখিনি কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। আমি পিছৰটো প্ৰশ্ন চাওঁ। 16 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনী বুলি কোনখনক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত দিয়া হৈছে আত্মজীৱন চৰিত, মোৰ জীৱন সোঁৱৰণ, আধা লেখা দস্তাবেজ আৰু জীৱনবৃত্ত। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ খটো মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণক অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনী বুলি কোৱা হয়। আমি 17 নম্বৰ প্ৰশ্নটো চাওঁ। 17 নম্বৰ প্ৰশ্নটো সোধা হৈছে আধা লেখা দস্তাবেজ কাৰ আত্মজীৱনী? এইখন আত্মজীৱনী আমি নিশ্চয় পঢ়িছোঁ সকলোৱে, হয়নে? গতিকে এইটো আমি সকলোৱে নিশ্চয় জানোৱে। এই আধা লেখা দস্তাবেজ আত্মজীৱনীখন হৈছে অপশ্যন নম্বৰ খ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। আমি 18 নম্বৰ প্ৰশ্নটো চাওঁ। 18 নম্বৰ প্ৰশ্নত সোধা হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত কিতাপখন। অপশ্যনসমূহৰ প্ৰথম অপশ্যনটো হৈছে মোৰ আত্মজীৱনী, দ্বিতীয় অপশ্যন মোৰ সোঁৱৰণী, তৃতীয় অপশ্যন মোৰ জীৱন গাথা, চতুৰ্থ অপশ্যন দিয়া হৈছে জীৱনচৰিত। ইয়াৰ ভিতৰত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ মোৰ সোঁৱৰণী। আমি পিছৰটো প্ৰশ্ন চাওঁ। 19 নম্বৰ প্ৰশ্নত সুধিছে ৰজনীকান্ত বৰদলৈৰ জীৱনীখনৰ নাম কি? হয়নে? আত্মজীৱন চৰিত নে আত্মজীৱন কথা নে মিৰি জীয়ৰী নে উপৰোক্ত এখনো নহয়। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ কটো আত্মজীৱন চৰিত। আত্মজীৱন চৰিত হৈছে ৰজনীকান্ত বৰদলৈদেৱৰ জীৱনীখনৰ নাম। আমি 20 নম্বৰ প্ৰশ্নটো চাওঁ। ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনীখনৰ নাম কি হয় সুধিছে। গতিকে এইটো আমি চাগে নিশ্চয় সকলোৱে জানো, পঢ়িছোঁ এইখন কিতাপো, হয়নে? আত্মজীৱনীখন আমি পঢ়িছোঁ নিশ্চয়। গতিকে এইটো হৈছে আজি শেষৰটো প্ৰশ্ন আছিলে। 20টাৰ ভিতৰত কিমানটা আপোনালোকে শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ অপশ্যন মোৰ এটা সপোন আছিল। গতিকে আপোনালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।